কিন্তু আসলতে কি হৈছে কিতাপখিনি আহি পাইছে নে নাই আৰু সঁচাকৈ পাইৰেচিৰ কিতাপ নেকি কিতাপটোতো আমাক যি কিতাপ লাগে কলেজবিলাকে ক'ব যে আমাক এইটো ৰেফাৰেন্স বুক লাগে এইটো লাগে তেনেধৰণৰ হয়তো ডিপাৰ্টমেণ্টে কৈছে যে আমাক এইখিনি কিতাপ লাগে দি দিয়ক বুলি কেনে তো কোনোবা কন্ট্ৰেক্টৰে যদি তাতে উল্টা পুল্টা কৰিছে মানে ভাল কিতাপটো দিয়া নাই কিবা ডুপ্লিকেট কিতাপ দিছে কিবা দিছে ইয়াৰ ওপৰত নিশ্চয় একশ্যন ল'ম এইটোতো আৰু এৰি দিয়া বস্তু নহয় চৰকাৰৰ কোনোবা আঠানা পইচা এনামলি কৰিছে এইটো কোনো কাৰণত ৰেহাই দিয়া নহয় হয় তেনেকৈ আহে কলেজবিলাকৰ পৰা ৰিকুৱাৰমেণ্ট আহি থাকে আমাৰ তাত কাৰণ তেখেতসকলৰ কিতাপবিলাক বহুত বছৰ থাকিলে বেয়া হৈ যায় আৰু কিতাপৰ প্ৰয়োজন হয় ষ্টুডেণ্টবিলাক আহে কিছুমান ষ্টুডেণ্ট লৈ যায় কিছুমানে থৈ যায় তেনেকুৱা বিভিন্ন থাকে চ' এনুৱেলি এটা কিতাপ আমি দিব লগা হয় যাতে কলেজবিলাকত আমাৰ ৰিমোট এৰিয়াবিলাকতো কিছুমান কলেজ আছে য'ত নেকি কিতাপবিলাক কিনিবলৈ নাপায় চ' সেইকাৰণে এইটো ব্যৱস্থাটো ৰখা হৈছে কিন্তু আজি যিটো কথা ওলাইছে যে ইয়াত কিবা গণ্ডগোল হৈছে গণ্ডগোলটোতো কোনো কাৰণত একচেপ্ট কৰা নহ'ব ইয়াৰ ওপৰত পুৰা কুৱেৰি কৰা হ'ব আৰু একশ্যন লোৱা হ'ব